Hello everyone, welcome to Career Havasa. To SSC Staff Selection Commissioner, combined graduate level, graduates, যোনে BCom, BA, BSc, ইঞ্জিনিয়াৰ মানে তুমি গ্ৰেজুৱেট হ'লেও ইন শ্বৰ্ট যদি গ্ৰেজুৱেশ্যন ক্লিয়াৰ হৈ গ'ল তেনেহ'লে তোমালোকৰ কাৰণে বেষ্ট অপৰচুনিটি কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2025 নটিফিকেশ্যন আহি গ'ল 9 তাৰিখ 6 মাহ 2025 আহিছে 4 তাৰিখ 7 মাহ 2025 লৈকে লাষ্ট ডেট অফ এপ্লিকেশ্যন কম্বাইণ্ড গ্ৰেজুৱেট লেভেলত কি পোষ্ট থাকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি হয় কি পোষ্ট থাকে আমি সেইবোৰ চাওঁ এতিয়া ঠিক আছে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ এইটো কি চেণ্ট্ৰেল ছেক্ৰেটেৰিয়েট ছাৰ্ভিচ তাৰমানে তুমি ইয়াতো নৰেন্দ্ৰ মোদীৰ অফিচত পাবা নহ'লে হোম মিনিষ্ট্ৰী অফিচ নহ'লে যোনখিনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মেইন হেড অফিচখিনিত এইবোৰ চাকৰি আছে চেণ্ট্ৰেল ছেক্ৰেটেৰিয়েট ছাৰ্ভিচ ঠিক আছে এইবোৰ ষ্টেট গভৰ্ণমেণ্টৰ ছেক্ৰেটেৰিয়েট ছাৰ্ভিচো চেণ্ট্ৰেলৰ পাবা ষ্টেট গভৰ্ণমেণ্টৰ নহয় চেণ্ট্ৰেলৰ এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ ক'ত ইণ্টেলিজেণ্ট ব্যুৰ' আইবিত চাকৰি এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ মিনিষ্ট্ৰী অফ ৰেলৱেজত পোষ্ট পাবা এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ মানে ফৰেন ছেক্ৰেটেৰীত পাবা এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ AFHQ এইটো নতুন আহিছে পোষ্ট এটা কিন্তু বয়সখিনি চোৱা 20 বছৰ বা 30 বছৰ এইটো 18 বছৰ বা 30 বছৰ এইখিনিতো থাকিবই লগতে এটা কাষ্টৰ ওপৰ এইটো একচুৱেলি যোনটো দিয়া আছে এইটো জেনেৰেলৰ কাৰণে দিয়া আছে কাষ্টত ৰিলেক্সেশ্যন চবেই পাবা এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ কি আদাৰ মিনিষ্ট্ৰীজ ডিপাৰ্টমেণ্ট যোনখিনি আছে ইনকম টেক্স চোৱা ইনস্পেক্টৰ অফ ইনকম টেক্স ঠিক আছে গ্ৰুপ চি 18 পৰা 30 বছৰ ৰিলেক্সেশ্যনটো আছেই চেণ্ট্ৰেল এক্সাইজ একেই গ্ৰুপ বি 18 পৰা 30 বছৰ ইনস্পেক্টৰ এক্সামিনাৰ ঠিক আছে এনফৰ্চমেণ্ট অফিচাৰ ৰেভিনিউ সাব ইন্সপেক্টৰ চেন্ট্ৰেল ব্যুৰ অফ চিবিআই চাকৰি পাবা ইন্সপেক্টৰ পোষ্ট ঠিক আছে পোষ্ট অফিচৰ কমিউনিকেশ্যন ইন্সপেক্টৰ নাৰ্কটিক্স মিনিষ্ট্ৰী অফ ফাইনেন্স সেকশন হেড ডাইৰেক্টৰ জেনেৰেল অফ ফৰেন ট্ৰেড ঠিক আছে ডিপাৰ্টমেণ্ট অৰ্গেনাইজেশ্যন সেকশন এক্সিকিউটিভ এছিষ্টেণ্ট CBIC নেশ্যনেল হিউমেন ৰাইট কমিশ্যন CAG NIA নেশ্যনেল ইনভেষ্টিগেশ্যন NIA টো পাবা MHA ঠিক আছে হোম এফেয়াৰ্ছত পাবা আৰু এইখিনি অডিটাৰৰ এগাল চাকৰি আছে এইখিনি আছে CBDT মিলিটাৰী ইঞ্জিনিয়াৰিং ইমান 37টা পোষ্ট আছে টোটেল 37টা ৰকমৰ পোষ্ট আছে কিন্তু টোটেল ভেকেন্সিজ কিমান আছে জানানে 14,000তকৈ বেছি পোষ্ট আছে মানে একদম ভাল অপৰচুনিটি 14,000তকৈ বেছি পোষ্ট আছে আৰু SSCয়ে কৈছে যে আৰু আমি এড কৰিব মানে এইটো টোটেল ভেকেন্সিজ নিয়াৰ এবাউট 16 17 বা 18,000 লৈকে যাব পাৰে 18,000 লৈকে ভেকেন্সিজ যাব পাৰে যেনেকৈ আমাৰ ADRE হৈছিলে অসমত তেনেকেই চাকৰি ওলাইছে 18,000 গ্ৰেজুৱেটছৰ কাৰণে যোনে গ্ৰেজুৱেট আছা ঠিক আছে এইটো যোনটো পোষ্ট হয় তুমি GST ইন্সপেক্টৰো হ'ব পাৰা তুমি CBIৰো ইন্সপেক্টৰ হ'ব পাৰা তুমি ইনকম টেক্স ইন্সপেক্টৰ হ'ব পাৰা মানে ডাঙৰ পোষ্ট যে আমি চাওঁ যে GST ইন্সপেক্টৰ কি তেনেকৈ কোনটো এক্সাম ক্লিয়াৰ কৰিলে এইটো এক্সাম যেতিয়া ক্লিয়াৰ কৰিবা তেতিয়াহে GST ইন্সপেক্টৰ হ'ব বা ইনকম টেক্স ইন্সপেক্টৰ হ'ব পাৰিবা এই যে মানুহক যে ৰেট কৰে ঘৰত গৈ কিনে সেইবোৰ কোনটো এক্সাম ক্লিয়াৰ কৰিলে সেইটো চাকৰি পাবলৈ পাৰিবা এইটো কম্বাইণ্ড গ্ৰেজুৱেট লেভেল SSC এই কাল পোষ্ট আছে এইটো যোনটো নটিফিকেশ্যন হয় এইটো মই ডিছক্ৰিপশ্যনত দি দিম আৰু কি চাম গ্ৰেড পে চোৱা নিয়াৰ এবাউট চেলাৰী এইটো 70 80 90 1 লাখৰ ওপৰত দৰমহা থাকে এইটো মানে যোনখিনি পোষ্ট আছে 92,000 81,000 এনেকৈ দৰমহা পাবা ঠিক আছে তো এইখিনি যোনখিনি আছে দেখালো প্লাছ তোমালোকে যোনটো ৰিলেক্সেশ্যনটো পাবাই আৰু কোনে এপ্লাই চিটিজেন অফ ইণ্ডিয়া চিটিজেন অফ নেপাল ভূটান এইখিনি এপ্লাই কৰিব পাৰিবা এজ লিমিট চবকে ৰিলেক্সেশ্যন আছে ঠিক আছে নিজৰ নটিফিকেশ্যনটো চাই ল'বা নিজৰ কাষ্ট চাই ল'বা 5 বছৰ 3 বছৰ 10 বছৰ এনেকৈ ৰিলেক্সেশ্যন পাবাই ঠিক আছে এক্স ছাৰ্ভিচমেন PWD কিবাকিবি সেইবোৰ ৰিলেক্সেশ্যন এগাল থাকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি অ'কে প্লাছ এক্সামিনেশ্যন কেনেকৈ হ'ব কি হ'ব গোটেইখিনি মই দেখাই দিছোঁ ইমান 113টা পেজ আছে 113টা পেজটো মই আখৰেটো মই ক'বলৈ নোৱাৰিম বাট মই কিছুমান ইম্পৰ্টেণ্ট বস্তুখিনি মই বুজাই দিবলৈ বিচাৰিছোঁ যেনেকৈ এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যন যোনটো জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ যোনটো হয় বেচেলৰ ডিগ্ৰী ইন মেথমেটিক্স বা কিবা হ'ব লাগিব এইটো পষ্টৰ কাৰণে বা ষ্টেটিষ্টিক ইনভেষ্টিগেটৰ
আদাৰ পোষ্ট যোনখিনি আদাৰ এই দুটা পোষ্টৰ বাহিৰে আদাৰ যোনখিনি পোষ্ট আছে সেইটো অনলি গ্ৰেজুৱেট হলে হৈ যাব কিন্তু গ্ৰেজুৱেশ্যনৰ এক্সামটো কেতিয়ালৈকে কোৱালিফাই হৈ যাব লাগিব 01/08/2025 মানে 1 তাৰিখ 8 মাহ 2025 আগত যদি তুমি বেচেলৰ ডিগ্ৰী ক্লিয়াৰ কৰি ললা তুমি গ্ৰেজুৱেট হৈ গলা তোমাৰ চাৰ্টিফিকেটখন আহি গল চাৰ্টিফিকেটখন আহিব চাৰ্টিফিকেট নহলে নহব চাৰ্টিফিকেটত বোলে ডেট বোলে কিবা বেলেগ দিয়া আছে নহব এক্সাম শেষ হ'ল তোমাৰ হাতত চাৰ্টিফিকেট আহিলে চাৰ্টিফিকেটটো ডেট বোলে 1 তাৰিখ 8 মাহ 2025 তাৰ আগত যদি তুমি বেচেলৰ ডিগ্ৰী ক্লিয়াৰ কৰিছা তেনেহলে তুমি এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিবা এটা দুটা পোষ্ট নহয় নিয়াৰ এবাউট 15 to 16 17 18,000 মান হ'ব চাকৰি পোষ্ট আছে তো সবে এপ্লাই কৰিব লাগে অসমৰ মানুহে এসএসসি কম্বাইন গ্ৰেজুৱেট লেভেলৰ বিষয়ে নেজানে সেইটো কাৰণে মই এই পোষ্টটো আজি দিবলগীয়া হ'ল ভিডিঅ'টো মই বুজাই দিবলগীয়া হ'ল যা যোনে ইনকম টেক্স অফিচাৰ হ'বলৈ মন আছে সিবিআই ইন্সপেক্টৰ হ'ব মন আছে মিনিষ্ট্ৰি অফ হেল্থ এফেয়াৰ্ছত চাকৰি কৰিব আছে চেন্ট্ৰেল মিনিষ্ট্ৰিত চাকৰি কৰিব আছে বোলে মই এম্বেচেডাৰ বাহিৰত বোলে ৰাছিয়া জাপানত বোলে মই আমেৰিকাৰ এম্বেচিত গৈ কাম কৰিব আছে তেনেহলে মই এইটো পৰীক্ষাই পাছ কৰিব লাগিব তেতিয়াহে মই গৈ কিনে তাত গৈ এম্বেচিত গৈ কাম কৰিব পাৰিম সেইটো হ'ল ফৰেন সেক্ৰেটাৰী অফিচত পাবা চাকৰি ৰাছিয়াটো পাই যাব পাৰা প্ৰথম পোষ্টিং ইনিশিয়েল ডেজ তোমাক দিল্লীত থব দিল্লীত থৈ তোমাক এক্সপাৰ্ট বনাব তাৰপিছত তোমাক বোলে ফাৰ্ষ্ট বোলে পোষ্টিং দিছে ৰাছিয়া ছেকেণ্ড পোষ্টিং বোলে দিছে জাপান তেনেকে পাবা ইউকেত পাবা আমেৰিকাত পাবা তেনেকে 100 আই থিংক ইণ্ডিয়াৰ লগত 100 এণ্ড মোৰ কাউণ্ট্ৰিৰ লগত ফৰেন এম্বেচি আছে তো সেই যিকোনো দেশত তোমালোকক পঠিয়াই দিব পাৰে এজ এ ছেক্ৰেটাৰী তাত গৈ এম্বেচেডাৰৰ আণ্ডাৰত থাকিবা দেশৰ গোটেই বস্তুখিনি বিষয় বস্তুখিনি তুমি দেশক ৰিপ্ৰেজেণ্ট কৰিবা ঠিক আছে আৰু এইটো এক্সাম পাছ কৰিলে তোমালোকে সেইবোৰ চাকৰি ল'ব পাৰিবা ফি পেমেণ্ট কিমান যদি তুমি নৰ্মেল জেনেৰেল অবিচি হোৱা 100 টকা দিব লাগিব বা যদি তুমি উইমেন হোৱা ফ্ৰী শিডিউল কাষ্ট হোৱা ফ্ৰী এসটি হোৱা ফ্ৰী পিডব্লিউডি হোৱা ফ্ৰী এক্স সাৰ্ভিসমেন হোৱা ফ্ৰী ঠিক আছে 5 তাৰিখ 7 মাহ 2025 আগতে পেমেন্টটো ক্লিয়াৰ কৰি দিব লাগিব 100 টকা এপ্লিকেশন যোনটো হয় ভালকে কমপ্লিট কৰিবা ফটোটো ভালকে দিবা একদম কাৰেক্ট ৱে ফটো অনলাইন ক্লিক কৰি কিনে দিবা যদি কিবা ভুল হয় কাৰেকচনৰ কাৰণে আকৌ 200 টকা ল'ব দেই এটি যদি এপ্লিকেশনটো চেক কৰিব এপ্লিকেশনটো চেক কৰাৰ পাছত বোলে ভুল আহিছে মেইল সদায় চেক কৰি কিনে থাকিব হ'ব পাৰে তুমি ভালকে শুদ্ধকে কৰিছা তোমাৰ ফটোটো বোলে ভুলকে উঠিব তো তোমাৰ ফটোটো ভুলকে উঠাৰ কাৰণে তোমাক ৰিজেক্ট মাৰি দিব ৰিজেক্ট মাৰি কিনে তুমি কাৰেকচনৰ কাৰণে এটা অপৰচুনিটি পাবা তাত এটা তোমাক দি দিব যে ইমান তাৰিখৰ পৰা ইমান তাৰিখৰ ভিতৰত কাৰেকচন আছে 200 টকা ফৰ মেকিং কাৰেকচন এণ্ড ৰিচেভিং মডিফাইড কাৰেক্ট এপ্লিকেশন আকৌ 500 টকা এপ্লাই কৰিবলৈ 100 টকা লৈছে কিন্তু চোৱা কাৰেকচনৰ কাৰণে 200 টকা ল'ব আৰু যদি তুমি এপ্লিকেশনখনে গোটেইখন কাৰেক্ট কৰিবলৈ আছে 500 টকা ল'ব তো ভালকে সাৱধান মতে এপ্লাই কৰিবা ঠিক আছে আৰু এতিয়া যেনেকে কিছুমান এইবোৰ দিছে ক'ত এক্সাম হ'ব ক'ত নৰ্থ ইষ্টত ক'ত হ'ব একচুৱেলি এইটো অনলাইন হয় এক্সামটো ঠিক আছে অনলাইন দুটা মিডিয়াম টায়াৰ 1 টায়াৰ 2 ফাৰ্ষ্ট টায়াৰ তোমাৰ এমসিকিউ হ'ব সেকেন্ড টায়াৰটো এমসিকিউ হ'ব ফাৰ্ষ্ট টায়াৰটো পাছ কৰিলেহে সেকেন্ড টায়াৰটো দিব পাৰিব মানে দুটা আৰু এইটো এক্সামিনেশ্যনৰ ফাৰ্ষ্ট টায়াৰত কি আহিব জেনেৰেল ইন্টেলিজেন্স 25 কোৱেশ্চনছ থাকিব 50 মাৰ্কছ মানে 2 মাৰ্কছ ইচ জেনেৰেল এৱাৰনেছ 25 total 1 hours 20 minutes তা মানে 80 minutes এর एग्जाम হ'ব 100 টা প্রশ্ন 80 minutes ঠিক আছে 1 hours 20 minutes for candidate eligible for এইটো কিবা হ'ব পাৰে কিবা 7.1 7.2 7.3 লিখা আছে এনে হলে তুমি 60 minutes এ পাবা নরমাল ক্যান্ডিডেট কিন্তু কিছুমান থাকে ন হ্যান্ডিক্যাপ বা কিবা হেতু ৰিজন এইটো 7.1 7.2 7.3 লিখা আছে তোমালোক যদি ভাবা নিজে এলিজিবল আছে এইটো ক্যাটাগৰী তেনেহলে তোমালোকে আৰু 20 minutes বেছিকে পাবা ঠিক আছে কিন্তু ইনিশিয়ালি 60 minutes এ পাবো সবে एग्जाम তো দিবলে 100 questions ঠিক আছে 200 marks সেকেন্ড টায়ার আকৌ এইখিনি চোৱা সেকশন 1 ম্যাথমেটিক্যাল এবিলিটিজ রিজনিং ঠিক আছে এইখিনি एग्जाम হ'ব কিছুমানৰ আকৌ ডাটা এন্ট্ৰি টেষ্টটো থাকিব পাৰে যোনবোৰ এই লোৱাৰ লেভেলত পাবা তোমালোকৰ টাইপিং টেষ্টটো হ'ব পাৰে কম্পিউটাৰ টেষ্ট নরমাল যোনটো থাকে হেতু হ'ব ঠিক আছে তো এইখিনি কিছুমান বস্তু আছে এইটো বিষয়ে ভালকে তোমালোকে নোটিফিকেশনটো পঢ়ি ল'বা আৰু মক দিব লাগিব এইটো एग्जाम ক্লিয়াৰ কৰিব হলে মক নিদিলে তুমি স্পিড নাহিব আৰু एग्जामটো মোৰ মতে নিয়াৰ এবাউট এতিয়া জুন জুলাই আগষ্ট সেপ্টেম্বৰ আই থিংক নিয়াৰ আগষ্ট মাহত বা সেপ্টেম্বৰ মাহত एग्जाम হ'ব ঠিক আছে
কোৱান্টিটিভ এপ্টিটিউড কি সিলেবাস আছে, ইংলিছৰ কি সিলেবাস, জেনাৰেল এৱাৰনেছৰ কি সিলেবাস কমপ্লিট দিয়া আছে। এইটো নটিফিকেশনতে কমপ্লিট সিলেবাসটো দিয়া আছে। তোমালোকে এই নাম্বাৰ সিস্টেম ফান্ডামেন্টাল কি আহিব কমপ্লিট ডিটেইল ইয়াতে পাই যাবে। এই নটিফিকেশনখনতে পাই যাবে, খালি নটিফিকেশনখন ভালকে চাব লাগিব। ঠিক আছে, কমপ্লিট দিয়া আছে। খালি তোমালোকে এতিয়া পঢ়িব লাগে, পঢ়ি কিনে এক্সামটো দিব লাগে। কম্পিউটাৰত কি আহিব গোটেই কমপ্লিট নিজৰ নিজৰ মানে তুমি এতিয়া বোলে CBI এপ্লাই কৰিব বিচাৰিছা বা তুমি বোলে তিনটা তোমাৰ নিজৰ নিজৰ প্ৰিফাৰেন্স দিব পাৰিবা। মই এইটো পোষ্ট প্ৰিফাৰেন্স। ঠিক আছে, তো এইকেইটা চাকৰি এইখিনি আপোনাৰ এইটো লাগিব। ডকুমেণ্টছখিনি কৈছে ডকুমেণ্ট কি লাগিব হা। তো ভালেমান পোষ্ট আহিছে, চবেই এপ্লাই কৰা। 100 টকা এটা ডাঙৰ কথা নহয়। আৰু ছোৱালীবোৰৰ কাৰণেতো ফ্ৰী, ST SC ফ্ৰী, PWD ফ্ৰী হা। অকল জেনেৰেল আৰু OBC 100 টকা দিব লাগিব। 100 টকাটো ডাঙৰ কথা নহয় নহয়। বেংকৰ এক্সামৰ কাৰণে হাজাৰ টকা দিব লাগে। আৰু এইটো ইমান ডাঙৰ এক্সাৰচাইজত ওলাইছে হা, ইমান ডাঙৰ ডাঙৰ চাকৰি। NIA ওলাইছে, নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি, ইমান ডাঙৰ ডাঙৰ পোষ্ট। এইটো কাৰণে 100 টকা দি কিনে এটা ADR কাৰণে দেখোন আমি মৰি পিটি কিনে পঢ়িছিলে চবে। কিন্তু এইটো কাৰণে নপঢ়া কেলে? এইটোতো ADRতকৈ 1000 গুণ ডাঙৰ পোষ্ট হা। ADRত পঢ়াকেইটা এইটো পোষ্ট ক্লিয়াৰ কৰিলে ছাৰ বুলি ক'ব গোটেইখিনিয়ে। ছাৰ চবে ছাৰ বুলি মাতিব। এইটো ইমান ডাঙৰ পোষ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টত হা। চবেই এইটো কাৰণে মাথা মাৰা, কম্বাইন গ্ৰেজুৱেট লেভেলৰ কাৰণে। এইটো মই নটিফিকেশ্যনটো ডেছক্ৰিপশ্যনত দি দিছোঁ। ঠিক আছে, আৰু লিংক এপ্লাই কৰাটো ডেছক্ৰিপশ্যনত দি দিম। ভিডিঅ'টো যিমান তোমাৰ গ্ৰেজুৱেট লগৰ আছে, দাদা আছে, ভাইটি আছে, চবকে এইটো শ্বেয়াৰ কৰি দিয়া। কমপ্লিট এক্সপ্লেনেশ্যন দিছোঁ মই এইটো, প্লাছ নটিফিকেশ্যনৰ লিংকো দিছোঁ। এনেকৈ কোনো নিদিয়ে। আৰু আমাৰ অসমৰ পৰা বহুত কম ল'ৰা আছে যোনে এইটো এক্সাম এপ্লাই কৰে, গমেই নাপায়। কম্বাইন গ্ৰেজুৱেট লেভেল কি এক্সাম গমেই নাপায়। এইটো দিব লাগে ন, কম্বাইন গ্ৰেজুৱেট লেভেল দিব লাগে। গ্ৰেজুৱেটৰ কাৰণে এক্সাম, GST ইনস্পেক্টৰ, NIAত চাকৰি পাবা, চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যন CBIত চাকৰি পাবা হা। ইমান ডাঙৰ ডাঙৰ পোষ্ট, পাৱাৰ কি পাবা হা, পাৱাৰ কি থাকিব তোমাৰ। হোম মিনিষ্ট্ৰীৰ পৰা ডাইৰেক্ট হোম মিনিষ্ট্ৰীৰ পৰা ফোন কৰিলে লোকেল থানা একদম কপি যাব, গম পাইছা নাই? এনেকৈ পাৱাৰ। তো ভিডিঅ'টো লাইক কৰা, শ্বেয়াৰ কৰা, ছাবস্ক্ৰাইব কৰা। ঠিক আছে ভিডিঅ'টো, আৰু এই নটিফিকেশ্যনটো কমপ্লিট ডিটেইলকৈ পঢ়ি ল'বা। অ'কে, থেংক ইউ ভেৰি মাছ।